हेलो एवरीवन আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আজি কেক পেকিং কৰি আছো আৰু ইয়াৰ পৰা ষ্টাৰ্ট কৰিছো ভিডিঅ'টো মোৰ কেইটামান কেক অৰ্ডাৰ আছিল সেই গুটেখিনি বনাই মেলি আজৰি হৈ ললো তাৰ পিছত এয়া পেকিং কৰি লৈছো আৰু এতিয়া মই আকৌ সজনিক টেবুল টেনিছ এটা প্ৰেক্টিস আছে তাত থবগে যাব লাগিব সেই ভাবিছো লগতে লৈ যাও কেকখিনি আৰু দি থৈ আহিম আকৌ গধুলিকে এটা বাৰ্থডেও আছে হেয়াও খাবলৈ যাব লাগিব সেইকাৰণে তো দৌৰা-দৌৰি কৰিছো কামখিনি আৰু মই কেকখিনি এনেকৈ পেকিং কৰি লওঁ এটো কিনিবলৈ পাই খুব ধুনিয়াকৈ পেকিং কৰিব পৰা যায় কাপকেক কেইটামান আছিলেগে মই কেটাও ওভেনত দি দিলো যেতিয়ালৈকে পেকিং কমপ্লিট হয় তেতিয়ালৈকে কেটাও হৈ যাব আৰু আজি বনোৱা কেকখিনি মই আপোনালোকক দেখুৱাই দিছো এইখিনিয়ে হয় অৰ্ডাৰ যেহেতু আছিলে সেই বনাই মেলি কমপ্লিট কৰি ললো তাৰ পিছতে পেকিং কৰি মেলি আজৰি হলো আৰু মই এই কামটো কৰি বিৰাট ভাল পাওঁ তাৰ পিছতে মই কেকখিনিও ভৰাই লৈছো আৰু এতিয়া যেহেতু ওলাই যামেই সেই খিনিও লগতে লৈ যাম দুইটা কাম একেলগতে হৈ থাকিব পিস্কা সব ৰেডি কৰিলা এইদৰে মই ঘৰখনৰ কামৰ মাজে মাজে দুই এটা কেকৰো অৰ্ডাৰ লৈ থাকো আৰু মই কেকৰ কামটো কৰি যেহেতু খুবেই ভাল পাওঁ সেইবাবে মই সময় উলিয়াই বনাবলৈ চেষ্টা কৰো আৰু ভালো লাগে দিয়কচোন নিজৰ হাতৰ পৰা যদি দুটকা এটা উপাৰ্জন হয় তেনেহলেতো কিমান ভাল কথা নহয় নে আৰু সেয়া মই ষ্টেডিয়াম আহি পাই গলোহি তাৰ পিছতে আজি ল'ৰা-ছোৱালী একেবাৰে কম আৰু তাইক মই ইয়াতে থৈ ললো আৰু মই ইয়াতে অকনমান সময় বহি দিও তাই জোতাজোৰ পিন্ধি ভিতৰলৈ যোৱালৈকে অকনমান সময় চাই দিও তাৰ পিছতে মই ইয়াতে 10 মিনিট মান সময় বহি দিলো আৰু যেহেতু তাই লগৰ ল'ৰা-ছোৱালীৰ মাকবিলাককো মই ইয়াতে লগ পাওঁ আৰু সকলোৰে লগত কথা বতৰা পতা হয় ভাল লাগে গধূলি সময়কণ এইদৰে ওলাই আহি যদি লগৰ মানুহৰ লগত কথা পাতিবলৈ পাওঁ খুব ভাল লাগে মনটো তাৰ পিছতে মই ওলাই আহিলো আৰু এইখিনি সময়তে মই আসলতে সদায় খোজ কাঢ়িবলৈ যাওঁ তাই যেহেতু ইয়াতে এঘণ্টা ডেৰ ঘণ্টা সময় থাকিব সেয়েহে এইখিনি সময় মই বহি নাথাকো আৰু সেই খোজ কাঢ়ি হেবিট হৈ থাকিলে এতিয়া মোৰ মানে নগলে মনটো একেবাৰে ভাল নালাগে আৰু মই আহিলো হেলিপেডলৈ ইয়াৰ পৰিৱেশটো দেখিছেনে ইমান যে ভাল লাগে নহয় মানে ঢেৰ মানুহে ইয়াতে খোজ কাঢ়ি থাকে ইভিনিং ৱাক কৰে আৰু তেওঁলোকক দেখি মানে মনটো কিবা এটা বেলেগ এটা এনাৰ্জি আহে ভাল লাগে এনেকৈ এটা পৰিৱেশ পালে খোজ কাঢ়িবলৈ মন যায় তাৰ পিছত অলপ সময় খোজ কাঢ়ি আহি গলো আৰু একেবাৰে ঠিক সময়তে পালোহি তাইৰো ছুটি হৈছে আৰু তাইক লৈ মই ঘৰলৈ বুলি আহিলো ঘৰত আহি মেলি অকনমান সময় ৰেষ্ট কৰিলো তাৰ পিছতে গধূলি সময়ত এটা বাৰ্থডে আছে বুলি কৈছিলো যে তালৈ বুলি ওলাইছো আৰু এয়া দেখিছেনে একেবাৰে সাজি কাচি আহিছো বাৰ্থডে খাবলৈ ভাল লাগে নহয় বাৰ্থডে বিয়া কিবা এটা থাকিলে মাজে মাজে আৰু যেহেতু এইখিনি সময়তে আমি চিনাকি মানুহখিনি লগ পাওঁ সেয়েহে মোৰ খুব ভাল লাগে এইবিলাক অকেজন আহি পায়ে একাপ কফি খাই লৈছো তাৰ পিছতে এয়া ষ্টাৰ্টাৰ দিছিলে খুব ধুনীয়াকৈ তেওঁলোকে আয়োজন কৰিছে বাৰ্থডে পাৰ্টিটো ষ্টাৰ্টাৰত আছিলে ফ্ৰেঞ্চ ফ্ৰাই আৰু চিকেনৰ দুটামান আইটেম আৰু সকলোবিলাক খাবলৈ বহুত টেষ্টি হৈছিলে বাৰ্থডেটো মিছ কৰাৰ লগৰ ল'ৰা এটা আছিলে বাৰ্থডে আৰু বিয়া বুলি ক'লে কেৱল খোৱা আৰু তাতে যিহেতু ওচৰ চুবুৰীয়াক লগ পাইছোঁ সকলোবোৰ চিনাকি মুখ খুব ভাল লাগে এইখিনি সময় আৰু আমাৰ লেডিজ পাৰ্টিটো গোট খালেতো কথাই নাই ইমান যে কথা ওলায় তাৰপিছত আহিলোঁ মেইন কোৰ্চ খাবলৈ আৰু ইয়াতে ঢেৰ আইটেম আছিলে খুব ভাল হৈছে খাবলৈ সকলোবিলাকতো খাব নোৱাৰি বাৰু কিন্তু যিবিলাক খাইছোঁ সকলোবিলাক টেষ্টি হৈছে খুব সোৱাদ হৈছে আৰু মেইন কোৰ্চত আছিলে জিৰা ৰাইচ পনীৰ নান দালি চিকেন হাঁহৰ মাংস আৰু ঢেৰ কিবা কিবি আছিলে আৰু একেবাৰে শেষত এটা মিঠাইৰে সামৰণি মাৰিলোঁ আৰু দেই তাৰপিছতে আকৌ আমাৰ মিস্কাই এইফালে অকণমান ফটো ছেশ্যন কৰিছে তাই ভাবিছে মই ফটো মাৰিছোঁ সেয়েহে একেবাৰে ধুনীয়াকৈ পজ এটা দি দিছে আজি ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব নতুনকৈ যদি কোনোবাই মোৰ ভিডিঅ' চাই আছে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আকৌ এটা নতুন ভিডিঅ'ত লগ পাম আজিলৈ বাই